মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 7 অক্টোবৰ। আজি অসমৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এইটো ভিডিঅ'ৰ মাজত দিবলৈ লৈছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসমৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দেখুৱাই দিওঁ। ইয়াৰ লগতে অসম চৰকাৰে কিন্তু দুখীয়াসকলৰ কাৰণে এখন ডাঙৰ ঘোষণা কৰিছে। তো দুখীয়াসকলৰ কাৰণে কি ঘোষণা কৰিছে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথম খবৰটো এতিয়া আপোনালোকক জনাই আছোঁ। প্ৰথম খবৰটো হ'ল গ্ৰাহকৰ বাবে। যিসকল মানুহে বজাৰ বা দোকানৰ পৰা বস্তু ক্ৰয় কৰে সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে এনেকুৱা এখন আপডেট দিছে। ইয়াতে লিখা আছে, আমি আছোঁ আপোনালোকৰ সেৱাত। খাদ্য সামগ্ৰী ক্ৰয় সন্দৰ্ভত আছে নেকি আপোনাৰ অভিযোগ? খাদ্য সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকৰ অভিযোগ আছে নেকি? চৰকাৰে আপোনালোকক প্ৰশ্ন কৰিছে। চৰকাৰে আপোনালোকে ইয়াতে কৈছে যে খাদ্য সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকৰ কোনো অভিযোগ আছে নেকি? যদি আছে তেতিয়াহ'লে এতিয়াই ফোন কৰক আমাৰ ট'ল ফ্ৰী গ্ৰাহক সেৱা নম্বৰত। তো নম্বৰটো জনাই দিছোঁ। নম্বৰটো হ'ল 180034535888। তো আপোনালোকে যদি দোকান বা বজাৰৰ পৰা কোনো বস্তু ক্ৰয় কৰাৰ সময়ত কোনো অসুবিধা পায় বা এক্সপায়াৰি ডেট নোহোৱাকৈ দোকানীসকলে যদি আপোনালোকক বস্তু বিক্ৰী কৰে তেন্তে 180034535888 এই ফোন নম্বৰটো এতিয়াই মোবাইলত ছেভ কৰি ৰখ আৰু লগে লগে এইটো ফোন নম্বৰত ফোন কৰি চৰকাৰক অৱগত কৰক। চৰকাৰে লগে লগে সেইজন দোকানী বা বিক্ৰেতাৰ বিৰুদ্ধে একশ্যন ল'ব। তো এতিয়া আপোনালোকক জনাই আছোঁ আজিৰ দ্বিতীয়টো খবৰ। আজিৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। দুখীয়াসকলৰ কাৰণে এখন বৃহৎ ঘোষণা। ইয়াতে লিখা আছে, চৰকাৰী বিদ্যালয়ত প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰা অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাক মেট্ৰিক জলপানিৰ বাবে আবেদন আহ্বান কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰৰ ফালৰ পৰা জলপানি বা আৰ্থিক সাহায্য প্ৰদান কৰিব, সেইবাবে আবেদন আহ্বান কৰা হৈছে। তাৰপিছত আৰু লিখা আছে, অনুসূচিত শ্ৰেণীৰ শিক্ষাৰ্থীৰ প্ৰাক প্ৰৱেশিকা জলপানি 2023-24 প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে। যিসকল শিক্ষাৰ্থী প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত যিকোনো এখন শ্ৰেণীত অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰা অসম চৰকাৰে আবেদন আহ্বান কৰিছে। অসম চৰকাৰে সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত কোৱা হৈছে অৰ্হতা। চৰকাৰী শিক্ষা অনুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী যাৰ পিতৃ মাতৃ অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.5 লাখ টকাৰ অধিক নহয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে সংশ্লিষ্ট মহকুমা কল্যাণ কাৰ্যালয়ৰ পৰা সংশ্লিষ্ট শিক্ষানুষ্ঠানে বৃত্তিৰ আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। তো যিসকল অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে সেইসকল শিক্ষানুষ্ঠানে কিন্তু সংশ্লিষ্ট মহকুমাৰ পৰা আবেদন পত্ৰ বা ফৰ্ম সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ পৰাই লাভ কৰিব আবেদন ফৰ্ম আৰু আবেদনৰ অন্তিম তাৰিখ 31 অক্টোবৰ 2023।